আকাশবাণী গুৱাহাটীৰ FM মহাবাহু সাধক সুন্দৰৰ আমাৰ অনুষ্ঠানৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা। বুকুৰ আপোন আই এই গীতটিৰে আমি যোৱা খণ্ডৰ সামৰণি মাৰিছিলোঁ। আমি কথা পাতি আছিলোঁ বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে। তেখেতৰ সুৰীয়া জীৱনৰ আৰু বহু কথা পাতিবলগীয়া আছে। শ্ৰোতাসকলেও নিশ্চয় শুনিবলৈ ৰৈ আছে তেখেতৰ মুখেৰে তেখেতৰ সুৰীয়া জীৱনৰ কথা। কিন্তু আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছোঁ তেখেতে গোৱা কেইটিমান গীতৰ অংশবিশেষেৰে। রাতি সপোন দেখিল তোমার ইখানে বিখানে ধুমুহার গানে মোর বিষাদ সিন্ধু তোলকা কালি রাতি সপোন দেখিল ইখানে বিখানে ধুমুহার গানে মোর বিষাদ সিন্ধু তোলকা। কাউরি কাকা গানের কাকা কাউরি কাকা গানে টাকা যি গান শুনিলে এন্ধাৰা তৰে বেলি পোহৰ আহি আকাশত সাঁতোৰে সেই গানটোকে গা 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 কাউৰী কাকা গানে টাকা গা গান মই নাজানো সুৰ মই নাজানো চিঞৰি কওঁ মাথো কামলৈ যা
গধূলি আহে যে শিমলুগুৰি জংচনতে 10টা মিনিট ৰখে যে তাতে মনৰ মানুহজন সদায় ঘৰলৈ আহে যে সদায় ঘৰলৈ আহে যে সদায় ঘৰলৈ আহে যে উজনি মোৱা ৰেলগাড়ীখন আজ গধূলি আহে যে শিমলুগুৰি জংচনতে 10টা মিনিট ৰখে যে তাতে মনৰ মানুহজন সদায় ঘৰলৈ আহে যে বুকু হম হম কৰে ঐ দেহ চম চম কৰে ঐ ৰেলৰ ৰুটি শুনিলে মন ৰাই যায় কৰে যে উজনি মোৱা ৰেলগাড়ীখন আজ গধূলি আহে যে শিমলুগুৰি জংচনতে 10টা মিনিট ৰখে যে তাতে মনৰ মানুহজন সদায় ঘৰলৈ আহে যে সদায় ঘৰলৈ আহে যে সদায় ঘৰলৈ আহে যে মোৰ অকণমানি পুখুৰীটো অকণমানি মাছ ৰ'দ কাছলিটো ঘূৰি নাচ পাখুৰণি নাচ অকণমানি পুখুৰীটোৰ অকণমানি মাছ ৰ'দ কাছলি ঘূৰি নাচ পাখুৰণি নাচ মোৰ দৰিকণা মাছ দেউ দৰিকণা মাছ মোৰ দৰিকণা মাছ দেউ দৰিকণা মাছ ও দৰিকণা মাছ নাচ বান্দৰ নাচ ঐ নাচ বান্দৰী নাচ নাচ বান্দৰ নাচ ঐ নাচ বান্দৰী নাচ ৰহিম চাচাৰ দুখ তুম্বুৰুত কঁকাল ঘূৰাই নাচ ৰহিম চাচাৰ দুখ তুম্বুৰুত কঁকাল ঘূৰাই নাচ নাচ ৰাজা ঐ নাচ ৰাণী নাচ নাচ ৰাজা ঐ নাচ ৰাণী নাচ তিনিআলিত বাচ্চাবোৰে জুম পাতিছে নাচ তিনিআলিত বাচ্চাবোৰে জুম পাতিছে নাচ বৰ মানুহৰ মটৰ গাড়ীৰ ধূলি খাই নাচ বৰ মানুহৰ মটৰ গাড়ীৰ ধূলি খাই নাচ অ সৰু সৰু মানুহবোৰে চাব যে তোৰ নাচ ঐ নাচ বান্দৰী নাচ নাচ বান্দৰ নাচ ঐ নাচ বান্দৰী নাচ গীতকেইটি শুনি নিশ্চয় আপোনালোক সকলোৰে ভাল লাগিছে আপোনালোকৰ অপেক্ষাৰ অন্ত পেলাই আহক আমি এতিয়া কথা পাতোঁ বিউটি শৰ্মা বৰুৱাৰ সৈতে বাইদেউ পুনৰবাৰ আমাৰ অনুষ্ঠানলৈ আপোনাক আদৰিছোঁ ধন্যবাদ মই বৰ আবেগেৰে বাট চাই আছিলোঁ মোৰ মৰমৰ শ্ৰোতাসকলক লগ পাম বুলি আৰু কথা পাতিম বুলি আকাশবাণীৰ জৰিয়তে তোমাৰ লগত বহুত ধন্যবাদ জনাইছোঁ যোৱা খণ্ডটি শুনাৰ পাছত বহু শ্ৰোতাই আমাক বিভিন্ন মাধ্যমেৰে সামাজিক মাধ্যমতেই হওক ফোন যোগে হওক বিভিন্ন ধৰণে বাৰ্তা প্ৰেৰণ কৰিছিল যে তেওঁলোক আপ্লুত হৈ পৰিছে আপোনাৰ সৈতে এই আলাপ শুনি আৰু বিশেষকৈ আপুনি এতিয়াও ইমান সুৰীয়াকৈ গীতসমূহ শুনাইছে তেখেতসকলক সেই কথাটোৱে শ্ৰোতাসকলক আৰু অধিক আহ্লাদিত কৰিছে মই আচলতে আন্তৰিকতাৰে মই ক'ব পাৰোঁ আৰু ক'বলৈ ওলাইছোঁ যে মোৰ সকলোৰে মৰম আৰু আশীৰ্বাদৰ বাবে মই গীত গাই আছোঁ এতিয়াও আৰু মোৰ সংগীতৰ পূজা অব্যাহত ৰাখিব পাৰিছোঁ আৰু তাৰ বাবে মই সকলোকে আন্তৰিকতাৰে মই বহুত ধন্যবাদ শ্ৰদ্ধা আৰু শুভাশীষ যাচিছোঁ আমি আৰু কথা পাতিম আপোনাৰ সুৰীয়া জীৱনৰ কথা বহু কথা পাতিবলগীয়া আছে যোৱা খণ্ডত আপুনি কৈছিল যে ৰেডিঅ'ৰ অনুষ্ঠান শুনিয়ে আপুনি ঠুমৰি শিকিছিল সেই সময়ত ঠুমৰি শিকিবলৈ আপোনাৰ বিশেষ একো সুযোগ পোৱা নাছিল কিন্তু ৰেডিঅ'ৰ অনুষ্ঠান শুনিয়ে আপুনি ঠুমৰি শিকিছিল যোৱা খণ্ডত কিন্তু আমি ঠুমৰি নুশুনিলোঁ আজিৰ খণ্ডৰ আৰম্ভণিতে আপোনাৰ পৰা ঠুমৰি শুনি ল'ব বিচাৰিছোঁ হয় ঠুমৰিৰ প্ৰতি মোৰ বিশেষ আকৰ্ষণ আছিল যিহেতু মই কৈছোঁৱেই শাস্ত্ৰীয় সংগীতৰ বেছটো মই ৰাখিছিলোঁ শিকিছিলোঁ যিমান পাৰোঁ তেনেকৈ ভজন গজল আদিও
লৈছিলোঁ, য'ৰ পৰা যেনেকৈ পাওঁ মই বুটলি লৈছিলোঁ। আৰু পিছত মই মোৰ গুৰুজী পণ্ডিতজী মতিলাল শৰ্মাজীক মই লগ পাইছিলোঁ, মোৰ জীৱন ধন্য হৈছিল। তাৰ আগতে মই কৈছিলোঁ আগৰ খণ্ডত যে মই লক্ষ্মী শংকৰ, নিৰ্মলা মিশ্ৰ, শ্ৰদ্ধাৰ বেগম আখতাৰজী এইসকলৰ মই খুব শুনিছিলোঁ ৰেডিঅ'ত ঠুমৰী, পুষ্পা পাগ্যাৰ এনেকৈ এইসকলৰ পৰা শুনি মই ঠুমৰীবিলাক গাবলৈ লৈছিলোঁ। আৰু যোৰহাটৰ ৰিচাৰ্চ লেবৰেটৰী এটা আছে ন, সেই ৰিচাৰ্চ লেবৰেটৰীত চাইণ্টিষ্টসকলেও ইমান সুন্দৰ ক্লাছিকেল গাইছিলে। এতিয়াও মোৰ মনত পৰে মিষ্টাৰ এণ্ড মিছেছ গুহ, তেওঁলোকে মানে জলচা খুব আয়োজন কৰিছিলে আৰু সেই জলচাত কেৱল ক্লাছিকেল সংগীতেই মানে চৰ্চা হৈছিল। তাত গাবলৈ লৈছিলোঁ। তাত গাবৰ কাৰণে মোক বহুত দৰকাৰ হৈছিলে এনেধৰণৰ গীত। মই খেয়াল আদিও গাওঁ আৰু বিলম্বিত হওক, চৌথা খেয়াল হওক, যেনেকৈ পাৰোঁ গাওঁ, আৰু ঠুমৰীও গাওঁ মই। গতিকে সেইটো মনৰ মানে যিটো মোৰ ঠুমৰীৰ গোৱাৰ বাবে স্পৃহা আছিলে, সেই স্পৃহা মই পূৰণ কৰিছোঁ। পিছত মই ঠুমৰী গাইছোঁ সুন্দৰকৈ, গাই পেলাই মই CD এখনো উলিয়ালোঁ। তাতে বেলেগ বেলেগ ধৰণৰ ঠুমৰী আছিলে, মই তাৰে অলপ গাইছোঁ দেই। হয়, ভাল লাগিব। नजरिया नजरिया लागे नहीं कहीं नजरिया 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 लागी नहीं कहीं और 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 तुम तो बलमा तुम तो बलमा हो चित छोर लागी नहीं कहीं और नजरिया लागी नहीं कहीं और আমি ঠুমৰী শুনিলোঁ, সঁচাকৈ ভাল লাগিল। আৰু আপুনি এতিয়াও ইমান সুন্দৰকৈ আপুনি ৰিয়াজ কৰে, এতিয়াও সেই চৰ্চা অব্যাহত ৰাখিছে। আমি যোৱা খণ্ডত আকাশবাণী গুৱাহাটীৰ সৈতে আপোনাৰ সম্পৰ্কৰ আৰম্ভণিৰ কথা পাতিছিলোঁ
আপুনি কৈছিল যে আকাশবাণী গুৱাহাটী কেন্দ্ৰক আপুনি মন্দিৰৰ সৈতে তুলনা কৰিছিল, অতি শ্ৰদ্ধাৰে আপুনি ইয়ালৈ অহা বুলি কৈছিল। কিন্তু আকাশবাণী গুৱাহাটীৰ লগতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সৈতেও আপোনাৰ এক বিশেষ সম্পৰ্ক আছিল, তাতো আপুনি বহুতো গীত বাণীবন্ধন কৰিছে। এতিয়া আমি শুনিব বিচাৰিছোঁ ডিব্ৰুগড় কেন্দ্ৰৰ সৈতে আপোনাৰ সম্পৰ্ক কিদৰে হ'ল, তাত কি ধৰণৰ গীত গালে, সেই সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ। আচলতে মই আগতো খণ্ডত কৈছোৱে, মই অডিশ্যন দিছিলোগে আকাশবাণী গুৱাহাটীত, মই স্বীকৃতিৰ বাবে পৰীক্ষা দিছিলোঁ। তাৰপিছত মই আকাশবাণী গুৱাহাটীতে সংগীত পৰিৱেশন কৰি আছিলোঁ। যেতিয়া তাৰপিছত আকাশবাণী ডিব্ৰুগড় স্থাপিত হ'ল, তেতিয়াৰ পৰা মোক আকৌ তালৈ ট্ৰান্সফাৰ কৰিলে ডিব্ৰুগড়লৈ, যিহেতু মই যোৰহাটত থাকিছিলোঁতো। যোৰহাটৰ শিল্পীসকল ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনৰ পৰা গীত গায়। ডিব্ৰুগড় ৰেডিঅ' ষ্টেচন স্থাপন হোৱাৰ পিছত কিছুদিন সময় লাগিছে অকণমান ট্ৰান্সফাৰ হওঁতে, কিন্তু সেই যেতিয়াৰ পৰা মোক প্ৰগ্ৰাম দিছে আৰু আৰম্ভ হৈছে তেতিয়াৰ পৰা মই গীত গাইছোঁ ডিব্ৰুগড়ত। সিমানৰ পৰা ধৰা মই 1976ত মোৰ বিয়া হৈছে, আৰু বিয়াৰ পিছত মই আকৌ ট্ৰান্সফাৰ ল'ব লগা হৈছে আকাশবাণী গুৱাহাটীলৈ, আকৌ ট্ৰান্সফাৰ ল'ব লগা হৈছে। কিন্তু তথাপি এৰি দিয়া নাছিলে মোক ডিব্ৰুগড়। মই যেতিয়াই মাৰ ঘৰত থাকিবলৈ যাওঁ কিছুদিনৰ বাবে, তেতিয়াই মোক প্ৰগ্ৰেম দিয়ে আৰু সেইমতে মই গাই আহোঁগৈ। সেইকাৰণে আদান প্ৰদানটো আকাশবাণী গুৱাহাটী আৰু আকাশবাণী ডিব্ৰুগড়ৰ লগত মোৰ এডাল সূতাৰ দৰে মই আছিলোঁ মাজতে বহু দিনলৈকে। তাৰপিছত যেতিয়া মই স্থায়ীভাৱে গুৱাহাটীত মই থাকিলোঁ বিয়াৰ পিছত, মই মিউজিক স্কুল এখনো খুলিলোঁ, অলকানন্দা সংগীত বিদ্যালয়। সেইখন স্কুল লক্ষ্ণৌ ভাটখাণ্ডে ইউনিভাৰ্চিটিৰ এফিলিয়েশ্যনো আছিলে। বহু বছৰ চলালোঁ, বহু ভাল ভাল ষ্টুডেণ্টো ওলাইছিল। শাস্ত্ৰীয় সংগীতৰ শিক্ষা আকাশবাণীৰ যুৱবাণীলৈকে যিবিলাক উত্তীৰ্ণ কৰাওঁ, মই পৰীক্ষা দি স্বীকৃতি পোৱাওঁ ল'ৰা ছোৱালীবিলাকক, শিশুৰ অনুষ্ঠানত যোগ দিয়াওঁ, এনেকুৱা ধৰণৰ বহুতখিনি হৈ আছিলে কথাবিলাক, খুব ভাল আছিলে। ঠিক তেনেদৰে গৈছিলে। আৰু আকাশবাণী ডিব্ৰুগড়ৰ যেতিয়াৰ পৰাই মই গৈছোঁ, তাতো গুণী জ্ঞানী ব্যক্তিসকলক মই লগ পাইছিলোঁ। সেই সময়ত তাতে আমাৰ শ্ৰদ্ধাৰ সকলোৰে পৰিচিত জ্যোতিষ ভট্টাচাৰ্যী তেখেত আছিলে, শ্ৰীযুত হীৰেণ গোহাঁই, শ্ৰীযুত ৰাজেন গোহাঁই, শ্ৰীযুত ভৱেশ গোস্বামী, সৈয়দ চাদুল্লাহ, তাৰোপৰি হেম হাজৰিকা, শ্ৰীযুত হেম হাজৰিকাকো পাইছোঁ, তাতে মোৰ লগত বজাইছিলে, উপেন ফাংচু, এনেকৈ এইসকলক আৰু বহুত লোকক মই পাইছোঁ। তাবলাৰ শ্ৰীযুত খগেন দাস আছিলে, এনেকৈ বহুতক পাইছোঁ মই, আৰু বহুত মনত পৰে সেই সময়ৰ দিন। আৰু সেই সময়ত ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনত এবাৰ আমাৰ বীৰেন্দ্ৰ ফুকন দেৱ তেখেতো আছিল নেকি SD হিচাপে মাজতে, তেনেকৈ পাইছিলোঁ। আৰু তাৰে যিসকল গীতিকাৰ, তাৰ মাজৰ পৰা এতিয়াও সন্ধ্যা বাইদেউ, সন্ধ্যা দেৱী, শ্ৰীযুতা সন্ধ্যা দেৱী সকলোৰে পৰিচিত। তেখেতৰ গীত মই গাইছিলোঁ তাত, আৰু তেখেতৰ ঘৰত মই থাকিব লগাও হৈছিলে। মোক তেখেতে আহিব নিদিয়ে, বহুত মৰম কৰি ৰন্ধা বঢ়া কৰি খুৱাই, তেখেতৰ মাকো আছিলে তেতিয়া, আৰু মই অহা যোৱাটো সুবিধা কৰি দিয়ে ৰেডিঅ'লৈ। এনেকৈ ধৰণৰ ঘৰুৱা এটা তেখেতৰ লগত মোৰ সম্পৰ্ক হৈছিল, আৰু বৰ মিঠা মিঠা গীত লিখিছিল। আৰু ভাগ্যক্ৰমে মোৰ নিজৰ দাদা, মোৰ ডাঙৰ দাদা শ্ৰীযুত অনিল বৰুৱা, তেখেত নাই এতিয়া, তেখেতে গীত সুৰো কৰিছিলে, লিখিছিলোঁ, আৰু মোক বহুত প্ৰেৰণা যাচিছিল তেওঁ। সেয়া দাদাই, যাৰ কথা মই কৈছিলোঁ ক্ৰিকেটৰ মেটচ ষ্টাৰ্ট হ'লে কমেণ্ট্ৰি শুনে আৰু মই গান শুনিবলৈ নাপাওঁ যে, সেয়া দাদা। ৰেডিঅ'টোলৈ টনাটনি হয় আপোনাৰ? ৰেডিঅ'লৈ। তেওঁ খুব ধুনীয়া সুৰ কৰিছিলে। আৰু এই গীতটি আকাশ নীলা, নীলা আকাশ, নিবিড় মায়াই কিয় যে মাতে, এই গীতটি যদি কোনোবাই অকণমান মন দি শুনে নহয়, এই গীতৰ প্ৰেমত পৰিব। সঁচাকৈ ভাল লগা গীত। আৰু এটা কথা মই কওঁ, কোনোবা যদি ষ্টুডেণ্টে গীত শুনি পেলাই নিজৰ গলা সাধনাৰ কাৰণে যদি অকণমান চেষ্টা কৰোঁ বুলি ভাবে, এই গীতটিয়ে বহুত অৰিহণা যাচিব। মই ইমানেই কৈছোঁ। আৰু গীতটি মই প্ৰাণ ঢালি গাইছোঁ, মোৰ খুব প্ৰিয় গীত এইটো। আৰু এইটো আদৰি লৈছেই বহুতে, আৰু অলপ আদৰি ল'লে মানে বহুত ভাল লাগিব মোৰ। সঁচাকৈ আমি প্ৰথম খণ্ডটিৰ আৰম্ভণিতে কিছু অংশ আমি বজাইছিলোঁ এই গীতটিৰ। আৰু এই গীতটিৰ কথা ওলাইছে যেতিয়া, আপোনাৰ দাদাৰ কথা ওলাইছে যেতিয়া, আজি যদি গীতটি অলপ গাই শুনাই, তেতিয়া আমাৰ সকলোৰে ভাল লাগিব। হয়, নিশ্চয়, মই খুব ভাল লাগিব মোৰো এই গীতটি গাবলৈ পালে। মই অলপ গাইছোঁ বাৰু।
আকাশ নীলা নীলা আকাশ, নিবিড় মায়াই কিয় যে মাতে আকাশ নীলা নীলা আকাশ, নিবিড় মায়াই কিয় যে মাতে আকাশ নীলা নীলা আকাশ, নিবিড় মায়াই কিয় যে মাতে আকাশ নীলা নীলা আকাশ, নিবিড় মায়াই কিয় যে মাতে আকাশ নীলা নীলা আকাশ, নিবিড় মায়াই কিয় যে মাতে সেউজী মায়াই আৱৰি আছে নীলাৰ মায়াই কিয় যে মাতে সেউজী মায়াই আৱৰি আছে নীলাৰ মায়াই কিয় যে মাতে পোৱা নোপোৱাত এইটো যায় পোৱা নোপোৱাত এইটো যায় জীৱন ধুনীয়া কৰে জীৱন ধুনীয়া কৰে আকাশ নীলা নীলা আকাশ, নিবিড় মায়াই কিয় যে মাতে আকাশ নীলা নীলা আকাশ, নিবিড় মায়াই কিয় যে মাতে সঁচাকৈ আপোনাৰ দাদাৰ সৈতে আপোনাৰ ৰেডিঅ'টোলৈ টনাটনি হৈছিল, কিন্তু সেই দাদাই সুৰ কৰিলে ইমান সুন্দৰ এটি গীত হয় আকাশ নীলা, আৰু শ্ৰোতাসকলে আজি শুনি ভাল পাইছে। আৰু এনেও এই গীতটি শ্ৰোতাসকলৰ প্ৰিয়, আৰু আপুনি যে কৈছে আৰু বেছি যদি আদৰি লয় আপোনাৰ ভাল লাগিব, নিশ্চয় আদৰি ল'ব শ্ৰোতাসকলে। ইমান ভাল লগা গীত আদৰি নোলোৱাৰ কোনো কথাই থাকিব নোৱাৰে। হয় আৰু আমি ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ আৰু গীতৰ কথা পাতিব বিচাৰিছোঁ, জানিব বিচাৰিছোঁ আচলতে আৰু কি কি গীত গাইছিল। ডিব্ৰুগড়ৰ 2টা বা 3টা এনেকুৱাকে মানে বিশেষ যিবিলাক স্পেচিয়েল প্ৰগ্ৰাম বুলি কয় হয় সেইবিলাকত গীত গোৱা হয়। ইয়াৰে আন এটি গীতো বৰ সুন্দৰ আছিলে। সেই গীতটি লিখিছিল অমিত চৰকাৰ, সকলোৰে পৰিচিত, হয় আৰু যোৰহাটৰে অমিয়ধৰ বৰুৱা, এজন প্ৰসিদ্ধ ভায়লিন বাদকো হয় তেওঁ। হয় তেখেতে সুৰ কৰিছিল। তেখেতে সুৰ কৰিছে। হয় আৰু গীতটি বৰ মিঠা গীত। ঘৰ মোৱা পক্ষীটিৰ কাকলি নীৰৱ হ'ল, এতিয়া কিমান ৰাতি কোনে জানে। গীতটিৰ কথাখিনি এনেকুৱা। হয় এই গীতটি বৰ সুন্দৰ আছিলে।
কথাখিনি সুৰত শুনিলে আৰু ভাল লাগিব। মই অকণমান গাই দিছোঁ বাৰু, মোৰ খুব প্ৰিয় গীত এটি। ঘৰ মুৱা পক্ষীটিৰ কাকলি নীৰৱ হ'ল। এতিয়া কিমান ৰাতি কোনে জানে, মাথো কোন উদাসী উদাস বাহিৰ টানে, মনলৈ বেদনাৰ বাতৰি আনে। এই গীতটো শুনি খুব ভাল লাগিল আৰু আপোনাৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত বাণীবন্ধন কৰা গীত বা আকাশবাণী গুৱাহাটী কেন্দ্ৰত বাণীবন্ধন কৰা বহুতো গীত আছে, আমি এই গীতৰ কথা পাতি যাম। কিন্তু আপোনাৰ জীৱনত আপোনাৰ স্বামী দ্বিজেন্দ্ৰ মোহন শৰ্মা আমাৰ অসমৰ সংগীত জগতৰ এগৰাকী অতি শ্ৰদ্ধাৰ ব্যক্তি, তেখেতৰ অৰিহণা আছে, তেখেতৰ সান্নিধ্য, তেখেতক আপুনি জীৱন সংগী হিচাপে পাই আপোনাৰ সংগীত জীৱনটো বহু পৰিমাণে সমৃদ্ধ হৈছিল। আমি আপোনাৰ সেই বৈবাহিক সম্পৰ্কৰ আৰম্ভণিৰ কথা জানিব বিচাৰিছোঁ। কিদৰে আপুনি তেখেতক লগ পালে, তেখেতৰ সৈতে চিনাকি হ'ল বা আপোনাৰ যুগ্ম জীৱনৰ আৰম্ভণি কিদৰে হ'ল, সেই বিষয়ে অলপ কওকচোন বাইদেউ, ভাল লাগিব। বৰ ডাঙৰ কথা সুধিছা। এওঁক মই কেনেকৈ জীৱনত লগ পালোঁ বা জীৱন সংগী মোৰ কেনেকৈ হ'ল, এই বিষয়ে ক'বলৈ হ'লে মই বহুত পিছুৱাই যাব লাগিব। যেতিয়া মই লগ পাইছিলোঁ, আচলতে আমি আগতেই পৰিচয় হৈছিল আমাৰ দুয়োৰে। মোৰ গুৰু শ্ৰীযুতা লক্ষী বাইদেৱে মোক চিনাকি কৰাই দিছিল। তেতিয়া মই প্ৰথমতে মই আকাশবাণী গুৱাহাটীত গীত গাবলৈ আহোঁ। আগতে জেনেৰেল প্ৰগ্ৰেমবিলাক হয়, লাইভ প্ৰগ্ৰেমবোৰ হয়তো, তাত গীত গাবলৈ আহোঁ। তেতিয়া বাইদেৱে মোক 2-এটা গীত দিছিলে, তাৰ মাজত এওঁৰ গীতো আছিল আৰু সেই অনুপাতে তেনেকুৱা ধৰণেৰে সংগীতেৰে মুঠতে আমাৰ চিনাকি হৈ এনেকৈ মাজে মাজে এনেকৈ 2-এটা গীত পঠোৱা বা এনেকুৱা ধৰণৰকৈ পৰিচয় হৈছিল। তাৰপিছত আমি অকণমান বেছিকৈ আমি লগ পাইছিলোঁ, গুৱাহাটীলৈ আহিলে লগ পাওঁ বা এনেকুৱা গীতো লওঁ। মোৰ কেইবাটাও গীতো মই আগতে বিয়াৰ আগতে গোৱা গীত। এটা গীত মায়ামৃগ খেদিছে সদায় ৰিক্ত উদাস হৃদয়ে, এইটো স্পেচিয়েল প্ৰগ্ৰামৰ গান আছিলে, বৰ সুন্দৰ গান। মই পিছত বাণীবদ্ধ কৰিছোঁ। অলপ শুনাব নেকি বাইদেউ আজি? অকণমান শুনাব পাৰোঁ। বৰ সুন্দৰ গীত, মানুহে লৈছেনে নাই মই নাজানো, কিন্তু মই নিজে খুব ভাল পাওঁ কাৰণে বাণীবদ্ধ কৰিছোঁ। আৰু এই গীতটি মোক এওঁ শিকাবলৈ লাজ কৰিছিল। এওঁ ৰিদীপ দত্তক
দাদাক মানে লগত লৈ আহিছিলে হয় আহি পেলাই মোক শিকুৱাইছিলে এই গীতটি ৰিদীপ দাই মোক শিকাইছিলে হয় মায়ামৃগ খেদিছে সদায় বৰ সুন্দৰ কথা ইমান ধুনীয়া বৰ গভীৰ কথা আছে তেখেত অলপ লাজকুৰীয়া স্বভাৱৰ আছিল নেকি এওঁ অকণমান লাজকুৰীয়া আৰু বৰ মানে মৰম বিচৰা মানুহ আছিলে খুব ছফ্ট হাৰ্টেড হয় আৰু তেখেতৰ গীতসমূহ যেতিয়া শুনা যায় তেতিয়া এনেকুৱা লাগে যে গীতিকাৰ সুৰকাৰ হিচাপে তেখেত খুব ৰোমান্টিক আৰু খুব আৱেগিক ধৰণৰ যেন লাগে তেখেতক হয় ৰোমান্টিকটো আছিলেই গীতৰ কথাতে গম পায় তাৰোপৰি খুব মৰম আকলোৱা আৰু কথাও যদি কেতিয়াবা অকণমান বেচুৰা হয় কথা ক'লে তেতিয়াও এওঁ বেয়া পাইছিলে হয় সেইকাৰণে আমি ঘৰতো সকলোৱে জানে এইটো কথা আৰু বিশেষকৈ লিখা পঢ়াৰ সময়ত বা গীত বনোৱাৰ সময়ত গীত এটা মানে ক'ৰবাৰ পৰা যদি বজাৰ কৰি যদি ঘূৰি আহে আৰু গুণগুণাই যদি আহে হয় তেতিয়া জানো যে চিধা মানে সেইটো আজি এটা কিবা মানে মনত আহিছে আজি গান এটা হ'ব আৰু এটা গানৰ সৃষ্টি হ'ব আজি বজাৰ কৰি আহিলেও বেগ থৈ চিধা মোক কয় তোমাৰ সময় আছে নেকি অকণমান আৰু মই এতিয়া মায়ে মোক কৈ যোৱা তুমি তেতিয়া মই চিধা গানৰ ৰুমলৈ যাওঁগৈ এওঁ কাপোৰ সলাই চিধা গানৰ ৰুমত বহি এই যে এইটো মনত ৰাখি থোৱাচোন এইখিনি মোক মুখৰাটো মানে প্ৰথম পেৰাগ্ৰাফটো মোক দি দিয়ে মই মনত ৰাখোঁ সুৰে পঠাই পিছৰখিনি তেওঁ পিছত লিখিব বা যি কৰিব মানে সৃষ্টিবিলাকৰ আৰম্ভটো আৰু কিবা এটা যদি মই কৈছিলোঁ যে মোক এনেকুৱা ধৰণৰ লাগে অকণমান এনেকুৱা ধৰণৰ গীত এটা হ'ব নেকি এনেকুৱা চাবাচোন ইমান ধনী আছিলোঁ মানে মই কি ক'ম মই যেনেকুৱা ধৰণৰ বিচাৰো পাওঁ আনকি আমাৰ এখন মিউজিক স্কুল আছিলে ন অলকানন্দা সংগীত বিদ্যালয় সেই স্কুলখনত মোৰ ভাটখাণ্ডে ইউনিভাৰ্চিটিৰ যিখিনি কোৰ্চ সেইখিনিও শিকাওঁ আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক মই শাস্ত্ৰীয় সংগীতৰ লগত লঘু সংগীত শিকাইছিলোঁ সৰু সৰু আধুনিক গীতবিলাক অসমীয়া ল'ৰা ছোৱালীৰ গীতবিলাক সেইবোৰ এওঁক মই কৈছিলোঁ যে মোক এনেকুৱা এটা লিখি দিয়া এনেকুৱা এটা দিয়া এনেকুৱা দিয়া এওঁ মানে জাষ্ট সেইখিনি তেতিয়া মই অলপ চাৰেগামা গোৱাই পেলাই যদি মই কওঁ যে মোক এনেকুৱা এটা লাগে তুমি এইখিনি মই গোৱাওঁ মানে মোক দিবাচোন কিবা এটা এওঁকো মই বৰকৈ সময় মানে এওঁ ব্যস্ত থাকেতো তেতিয়া এওঁ সৰু টুকুৰা এটাত লিখি পেলাই মোক দি দিয়ে যে এইটো দিব পাৰা তেতিয়া সেইটো সুৰ কৰি পেলাই মই দিওঁ এনেকুৱাকৈ ইমান ধুনীয়া শিশু গীতৰ সৃষ্টি হৈছিল নহয় তাৰপিছত আমি এখন চিডিও উলিয়াইছিলোঁ মলা ঘৰৰ গীত বুলি সেই ষ্টুডেণ্টবিলাকৰ লগত গোৱাই পেলাই বৰ সুন্দৰ হৈছিলে এইখনো কিন্তু আমি কথা পাতি পাতি বহু দূৰ আগুৱাই গ'লোঁ আমি মায়ামৃগ গীতটিৰ কথা পাতিছিলোঁ আমি গীতটি অলপ শুনি লওঁ বাইদেউ এই মুহূৰ্তত হ'ব বাৰু ঠিক আছে মায়ামৃগ গীতটি কিন্তু বৰ গভীৰ গীত অকণমান মন দি শুনিলেই শ্ৰোতাসকলে বৰ আমেজ পাব মায়ামৃগ খেদিছে সদায় মোৰ ৰিক্ত উদাস হৃদয়ে মায়ামৃগ খেদিছে সদায় মোৰ ৰিক্ত উদাস হৃদয়ে ত্ৰিষাতুৰ মৃগৰ দৰে ত্ৰিষাতুৰ মৃগৰ দৰে ত্ৰিষাতুৰ মৃগৰ দৰে কথাখিনিৰ যি গভীৰতা তাক অনুধাৱন কৰি সকলো শ্ৰোতাই ভাল পাইছে নিশ্চয় মায়ামৃগ খেদিছে সদায় মোৰ ৰিক্ত উদাস হৃদয়ে মায়ামৃগ খেদিছে সদায় মোৰ ৰিক্ত উদাস হৃদয়ে ত্ৰিষাতুৰ মৃগৰ দৰে ত্ৰিষাতুৰ মৃগৰ দৰে ত্ৰিষাতুৰ মৃগৰ দৰে মায়ামৃগ খেদিছে সদায় মোৰ ৰিক্ত উদাস হৃদয়ে
আমি আৰু আপোনাৰ কথা পাতিব লাগিব, কিন্তু এই গীতটি শুনাৰ আগতে আপুনি কৈ আছিল শিশুৰ বাবেও তেখেতে গীত লিখি দিছিল আপোনাক। সেই বিষয়ে অলপ কওকচোন। শিশুৰ প্ৰতি তেওঁৰ নিশ্চয় এটি মৰম আছিল, সেই মৰমৰ বাবেই তেখেতে শিশুৰ বাবেও গীত লিখি দিছিল বা আপোনাক সহযোগ কৰিছিল, সেই বিষয়ে অলপ কওকচোন। হয়, সেই সময়ত আচলতে মই এওঁক যেনেকৈ পাইছোঁ, শিশুক এওঁ যিকোনো কথা শিকাই হ'লেও খুব ভাল পাইছিল। আৰু সেইকাৰণেই আকাশবাণী গুৱাহাটীতো আমি আগতে শিশু দিৱসত নেহেৰু খুৰাৰ জন্মদিন উদযাপন হিচাপত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সংগীতালক্ষ আমি কৰিছোঁ আকাশবাণী গুৱাহাটীত। আৰু সেইবিলাকত শিশুৱে গাব পৰা তেনেকুৱা ধৰণেৰে গীতেৰে সৈতে বৰ সুন্দৰকৈ সজাইছিল। তাৰোপৰি শিশু গীতৰ বেছ কিছু সংখ্যক শিশু গীত এওঁৰ আছে। ক খ নালাগে নপঢ়ো, ক খ নালাগে নপঢ়ো, সেইবোৰ কিমান নচাবা, 1 2 3 4 নালাগে নিলিখো, 1 2 3 4 নালাগে নিলিখো, লুকা ভাকু খেলোগে হা হা হা, ক খ, 1 2 3 4 নালাগে নিলিখো, লুকা ভাগু খেলোগে আহা। শিশুসকলক এওঁ শিকায়ো ভাল পাইছিল আৰু পিক আপ বৰ সুন্দৰ কৰিছিলে। যিবিলাক ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকে বৰ সহজতে শিকিছিল আৰু সহজ আমি বনাইছিলোঁ। এইকাৰণে বনাইছিলোঁ যাতে তেওঁলোকে এইখিনি গীত গাই শাস্ত্ৰীয় সংগীতৰ প্ৰতি আকৰ্ষিত হয়, আৰু সেই আকৰ্ষণ হ'লেহে তেওঁলোকৰ গীত গোৱাৰ বেছটো কণ্ঠত স্থিতি ল'ব। তাৰ পৰা তেওঁলোকে আগলৈকো ভাল গীত গাব পাৰিব। সেইটো এটা মানে আমি নিজে বিচাৰ কৰি পেলাই ধুনীয়াকৈ আগবঢ়াইছিলোঁ আৰু আগবাঢ়ি আহিছিলোঁ। তেনেকৈ ভজনবিলাকো অলপ উজু ধৰণৰ ভজন শিকোৱা হৈছিলে, সুন্দৰকৈ আগবাঢ়িছিল। তেতিয়া খুব মৰম আছিলে শিশুসকলৰ প্ৰতি। আৰু আপুনি যিহেতু শিশুৰ গীতৰ কথা কৈছে, অলপ অলপো আপুনি গাই শুনাই ভাল লাগিব। ৰ'দ দিছে বৰষুণ দিছে, খৰা শিয়ালৰ বিয়া, ঘনচিৰিকাই তামোল কাটে, আমাকো এখন দিয়া, ৰ'দ দিছে বৰষুণ দিছে, ৰ'দ দিছে বৰষুণ দিছে। মোৰ নিজৰে আচলতে সেইবিলাক খুব প্ৰিয় আৰু মোৰ তেওঁলোকলৈ মনত পৰি যায়। শিশুসকলক যাক যাক মই শিকাইছিলোঁ, এতিয়াও সেইসকলৰ কাৰোবাৰ লগত মোৰ যোগাযোগ আছে। কোনোবা দূৰে দূৰে থাকে, কোনোবা বম্বেত থাকে, কোনোবা বোলে বেংগলৰত থাকে। এনেকৈ পঢ়াই শুনাই তেওঁলোক দূৰে দূৰে আছে, কিন্তু শিশু দিৱস হ'লে, চিলড্ৰেনছ ডে আৰু টিচাৰ্ছ ডেত আমাৰ কিন্তু মনৰ ভালপোৱাৰ, শ্ৰদ্ধাৰ, শুভেচ্ছাৰ আদান প্ৰদান এতিয়াও চলি আছে। কাৰণে বহুত গভীৰ সম্পৰ্ক এইটো আমাৰ। মোৰ খুব ভাল লাগিছিল তেওঁলোকক লগ পাই। মই পাটৰ সাজ পিন্ধিম দেই, মোক দিবা কাকৈ ফণি, মই কইনা সাজিম দেই, কাণত পিন্ধিম কেৰুমণি, মোৰ ডিঙিত হাতে খৰি, হাতত মুঠি খাৰু, মোক নোৱাবা ধুৱাবা, ঐ ৰামাহে হালধিৰে, মোক সজাবা পৰাবা, ঐ ৰাম আখাই সেন্দুৰেৰে, মই পিংকুক নকৰাও, জিংকুক নকৰাও, দেউতাকহে বিয়া কৰাম হে। আমি অকণি অকণমানি মন মুকলিব, আমি অকণি অকণমানি মন মুকলিব, এই যে বিৰাট পৃথিৱীখন আমাৰ খেলা ঘৰ, আমাৰ খেলা ঘৰ, এই যে বিৰাট পৃথিৱীখন আমাৰ খেলা ঘৰ, আইলো খেলো আহা, আইলো খেলো আহা, কইনা ধৰাই ৰুমাল চুৰি কুকা খেলো আহা, আইলো খেলো আহা, আইলো খেলো আহা, কইনা ধৰাই ৰুমাল চুৰি কুকা খেলো আহা, মুকলি মুকলি
যিহেতু আপোনালোক দুয়ো সংগীতৰ চৰ্চা কৰিছিল আৰু আপোনালোকৰ পৰিয়ালত সকলোৱে সংগীত ভাল পোৱা এটি পৰিয়াল, গতিকে তেনেকুৱা অৱস্থাত আপোনাৰ দুগৰাকী কন্যা আৰু পুত্ৰ তেওঁলোকো শৈশৱৰ পৰা এই সংগীতৰ চৰ্চাত কিদৰে জড়িত হৈছিল? তেওঁলোকো আচলতে কি ক'ম, সমানেই তেওঁলোকে একেলগে আমি শিকা আৰু চৰ্চা কৰাত আমি খুব ব্যস্ত আছিলোঁ। সেইবাবেই ঘৰত সময় বান্ধি দিয়া হৈছিল যে ইমানখিনিৰ পৰা ইমানখিনি, এইখিনি সময় খেলা ধূলাৰ, গান গোৱাৰ, পঢ়া শুনাৰ, এনেকে নহ'লেতো নহয়গে। সেইকাৰণে সেইটো বস্তুত খুব গুৰুত্ব দিয়া হৈছিলে। যেতিয়ালৈকে এওঁলোকে তাত পঢ়া শুনা কৰি আছিলে অসমত, সেই সময়লৈকে আমাৰ ল'ৰা শতসূৰ্য বাবা বুলি মাতো, তেওঁক আমি তাবলা শিকোৱাইছিলোঁ। আৰু তাবলা শিকোঁতে তেওঁ কিন্তু পাৰ্কাছনৰ প্ৰত্যেকটো ইনষ্ট্ৰুমেণ্ট তেওঁ বজাব পাৰিছিল। আৰু অলপ অলপ বাঁহী, মেণ্ডলিন, গিটাৰখন এইবিলাক বজাব পাৰে তেওঁ। সেইবোৰ যদিও মানে শিকোৱা বেলেগ বেলেগকে নাই, কিন্তু তাবলা শিকিছিলে তেওঁ। আৰু আকাশবাণী গুৱাহাটীত স্বীকৃতি পাইছিলে যুৱবাণীৰ বাবে, জেনেৰেলৰ বাবেও তেওঁ পাইছিলে। কিন্তু তাৰপিছত তেওঁ পঢ়োৱাৰ ক্ষেত্ৰত বাহিৰলৈ অহাত অলপ ব্যতিক্ৰম হৈছে। তথাপি এতিয়া যেতিয়া হাত দিয়ে তেওঁ সুন্দৰ বজায়। আৰু তাৰ আগতে তেওঁ সেইখিনি সময়ত সৰু থাকোঁতেই আমি যেতিয়া ষ্টেজ প্ৰগ্ৰামবিলাক কৰি ফুৰিছিলোঁ, তেওঁ মোৰ লগত সংগত কৰিছিলে। কমাৰ্চিয়েলো তেওঁ খুব ভাল বজাইছিলে। আৰু মানুহে মানে কয় যে বাইদেউ ইমান সৰু ল'ৰাটো আপুনি 1.5 ঘণ্টা 2 ঘণ্টা সময় একেলেঠাৰে বজাই থাকে, হাত নিবিষায়নে তেওঁৰ? এনেকে কয়। খুব ড্ৰাম ছেটতো বহে, পাৰ্কাছন বা তাবলাত বহে, এনেকুৱা এইখিনিলৈ আগবাঢ়িছিলে। আৰু কিন্তু সংগীতত বহুত ইণ্টাৰেষ্ট আছে, ভাল পায়, সংগীতৰ প্ৰতি শ্ৰদ্ধা আছে, এতিয়াও আছে। আৰু কন্যা দুগৰাকী? কন্যা দুগৰাকী তেনেকে তেওঁলোকে অডিশ্যন যুৱবাণীলৈকে তেওঁলোকে গাইছে। জেনেৰেলৰ অডিশ্যন কৰা নহ'লে তেওঁলোক দুইজনীয়ে সংগীত বিচাৰত কৰিছে, মোৰ ওচৰতে শিকিছে আৰু সমানে আধুনিক গীতো গায়। সেইকাৰণে মই কৈছোঁ, কথা ওলাওঁতেই আচলতে কথাবোৰ ওলাই পৰে। ডাঙৰজনী ছোৱালী ঋগ্বেদী, খুব যে সকলোৱে পৰিচিত গানটো খুব ভাল পায় সকলোৱে, বেছি দিন লগতে নাথাকোঁ, দেউতা মনত নিদিবি দুখ। এই গীতটি আচলতে মোৰ ডাঙৰজনী ছোৱালী ঋগ্বেদী তাইৰ বাবে লিখা গীত আছিলে। কওকচোন গীতটিৰ বিষয়ে। এবাৰ মানে আমাৰ প্ৰগ্ৰাম কৰি ফুৰোতো, তেতিয়া তাই সৰু 4 বছৰ, তেতিয়া আমাৰ তেজপুৰত প্ৰগ্ৰাম আছিলে। তেজপুৰত থাকোঁতে তাই খুব মানে জিদ কৰিছে যে ময়ো গাম তোমালোকৰ লগত গান। তেতিয়া মই ক'লোঁ এওঁক যে তাই গাব পৰা কিবা এটা লিখি দিয়া না, একেলগে যাব, যদি গাব আৰু তাতে জোৰ নকৰোঁ। তেনেকে তাইক সেই বেছি দিন লগত নাথাকোঁ গীতটো শিকাই দিয়া হ'ল। বয়স অনুযায়ী তাই গাইছে, লৈছে। আৰু এনেকে ফাংচন চলি আছে। ৰাতি 2:30 বাজিছে। মোৰ আগতে আমাৰ সকলোৰে মৰমৰ আদৰৰ চাৰু গোহাঁইদেৱৰ গীত পৰিৱেশন কৰি আছিলে সেইটো সময়ত। চাৰুদাৰ প্ৰগ্ৰাম চলি আছে, বহুত সময় গাইছে, মানুহে বিচাৰিছেও, গাই আছে তেখেতে। 2:30 বাজিছে তেতিয়া। মই ঠিক সেই সময়ত মই ষ্টেজত উঠিছোঁ আৰু মই কৈছোঁ, 2-এটা গান গালোঁ। গাই পেলাই কৈছোঁ যে তাই আজি গাব নালাগে, বহুত দেৰি হৈছেতো, তাই টোপনি আহিছে চাগে। তাৰপিছত এওঁ মোক কৈছে, তুমি চোৱাচোন ছাইডলৈ, স্ক্ৰীনৰ ছাইডলৈ চোৱা তুমি। এতিয়া মই চাইছোঁ, হয়, ফ্ৰকটো এনেকে ধৰি পেলাই তাই ৰৈ আছে থিয় হৈ পেলাই। মানে কেতিয়া মাতিব মোক গাবলৈ? কেতিয়া মাতিব মোক গাবলৈ। তাৰপিছত কি কৰিম আৰু, তেতিয়া আনি পেলাই এওঁ টেবুলখনৰ ওপৰতে বহাই দিলে, হাৰমনিয়ামটো কাষতে বহাই পেলাই খালি মাইকত যিখিনি কথা শিকাই থৈছিলোঁ সেইখিনিহে অকণমান ডাঙৰ এটা ভুল কৰি দিলে তাই। শ্ৰদ্ধেয় ৰাইজটো মানে তাইৰ মুখত গৈ স্বৰ্গীয় ওলালগে। সেইটো এটা হৈছিলে। কিন্তু তাই গাইছিল আৰু সেই তাইৰ গানটো শুনিয়ে মানুহে তেতিয়া চকু পানী ওলাইছিল। আৰু সেই গীতটি তাই যেতিয়া বিচাৰত পাছ কৰিলে, তাৰপিছত যুৱবাণীয়ে অডিশ্যন দিলে। যুৱবাণীটো তাই খুব ভাল গীত গোৱা বুলি তাইৰ নাম আছিল সেই সময়ত। তেতিয়া তাই এই গীতটো যুৱবাণীত অনুষ্ঠানত গাইছিলে, আধুনিক গীতৰ অনুষ্ঠানত, আৰু দূৰদৰ্শনতো তাই গাইছিলে। তাৰপিছত মই ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনত মই গীতটো বাণীবদ্ধ কৰিছিলোঁ। আৰু সেই গীতটো মই যোৰহাটত থাকিবলৈ যে যাওঁ মাজে মাজে, তেতিয়া মোক এটা প্ৰগ্ৰাম দিলে, সেইটো মই গাইছিলোঁগৈ তাত গৈ। আৰু খুব কম ইনষ্ট্ৰুমেণ্ট আছিলে জানা সেইদিনা। বোধকৰ হীৰেণ দাই ৰেকৰ্ডিংটো কৰিছিল নেকি, খুব কম ইনষ্ট্ৰুমেণ্ট আছিলে। কৈছে আজি কৰিবা জানো, এনেকৈ খুব কম আছে, অহা নাই, এনেকুৱা। মই বোলো নাই, ঠিকে আছে, ভাল হ'ব। তেখেতেও ক'লে যে ভাল হ'ব, কৰক, কেতিয়াবা কম কিন্তু সেই গানটো ইনষ্ট্ৰুমেণ্ট লৈ কথা নহয়, গীতবোৰ যে নিজৰে এটা পাৱাৰ থাকে, সেইটো কথাহে মই কৈছোঁ। ইমান ডাঙৰ এটা মানে সম্পৰ্ক গঢ় দিলে মানুহৰ মনত সেই গীতৰ কথা আৰু সুৰে। গতিকে বাদ্যযন্ত্ৰ ক'ৰবাতে থাকিলে, সেই গীতটো তেনেকেই জন্ম হোৱা। আকৌ দীঘলকে উৰণি গীতটিৰো তেনেকুৱাকে মোৰ সৰুজনী ছোৱালী
এইবিলাক বহুত হেৰি লগা কথা জানা, বুকুত লাগি যায়, মানে মনত লাগে খুব। দীঘলকৈ উৰণি সেই গীতটিৰ সৃষ্টিৰ কথাও শুনিম, কিন্তু এই মুহূৰ্তত যদি আমি বেছিদিন লগত নাথাকোঁ এই গীতটিও আমি অলপ শুনিব পাৰোঁ, ভাল লাগিব। সেইটো গীত শুনালেও আকৌ বিপদ নহয়, সেইটো গীত শুনিলেই দেখোন সকলোৰে চকু পানী ওলায়। মোক কয় আপুনি কিয় কন্দুৱাই থাকে মানুহবিলাকক, কিন্তু কি কৰিম, এইবিলাকতো সঁচা কথা নহয় জানো। ছোৱালীবোৰ বেছি দিন লগত নাথাকে যে। এই গীতটি আচলতে ঋগ্বেদীৰ বাবে লিখাটো। ঋগ্বেদী মোৰ কাষতে আছে, কিন্তু ঋগ্বেদীয়ে অলপ গাই দিয়ক নেকি? ভাল লাগিব যদি ঋগ্বেদীয়ে গাই শুনাই, তেতিয়াহ'লে ভাল লাগিব। হয়, সেইকাৰণে মই তাইকে অনুৰোধ কৰোঁ এবাৰ গাই দিয়ক তাই, নহয় জানো? হয়। সদায় মনত পৰি উচুপি মকলে, সদায় কৰিম পূজা থাক যেন কুশলে, তহঁতৰ জীৱনৰ সুখ দুখ চকুলত মনত পেলাবিনে মোক, মনত পেলাবিনে মোক বেছি দিন লগতে নাথাকো, দেউতা মনত নিদিবি দুখ, এই ঘৰ এৰিবতো লাগিব, মা মৰম কৰিবি। আপুনি কোৱাৰ দৰে সঁচাকৈয়ে বেছিদিন লগত নাথাকোঁ এই গীতটি শুনিলে শ্ৰোতাসকলো নিশ্চয় আৱেগিক হৈ উঠিছে। মনত নিদিবি দুখ, এই ঘৰ
এই গীতটি শুনোৱাৰ আগতে আপুনি কৈ আছিল আৰু এটি গীতৰ কথা, দীঘলকৈ উৰণি নলবা মাজনী। এই গীতটিৰ সৃষ্টিৰ কথা আপুনি ক'বলৈ আৰম্ভ কৰিছিল। এতিয়া যদি আপুনি সেই গীতটিৰ সৃষ্টিৰ কথাখিনি কয় ভাল লাগিব। হয়, সেই গীতটিৰ সৃষ্টি আচলতে কথাটো বৰ মনত লগা কথাই হয়। যেতিয়া মোৰ সৰুজনী ছোৱালী হামবেদী, ঘৰত চিমলি বুলি মাতো, হামবেদীয়ে মানে এওঁক পাপা বুলি মাতিছিলে তেওঁলোকে দেই। এওঁক কৈছিল, পাপা আমি যে বিয়াত যে ইমান ধুনীয়াকে কইনাবোৰে সাজোন কাচোন কৰে, ড্ৰেছ কৰে ইমান ধুনীয়াকে, আৰু সন্মুখত ইমান ধুনীয়া পূজা হৈ থাকে, হোম হৈ থাকে, কিয় চাবলৈ নিদিয়ে ন? লুকাই কিয় থাকে? ইমান দীঘলকৈ কিয় উৰণি লয়? এই প্ৰশ্ন তাই কৰিছিল। তেতিয়া এওঁ খুব আৱেগিক হৈ পৰিছিল আচলতে। তাইও এওঁৰে ছোৱালী, হয়তো পিছৰ কথা বহুতখিনি কিবা কিবি ভাবিছিল আৰু আৱেগিক হৈছিল। তাৰপিছত এওঁ এই গীতটি লিখিছিল, দীঘলকৈ উৰণি নলবা মাজনীও, হৰিহে হোম জুই জ্বলিছে, চুৱাঐ ৰাম ৰাম, নিশা পোহৰিলে চুৱাঐ। এই কথাখিনিৰে এই গীতটি বিয়াৰ বৰ্ণনা আছে, কিন্তু ইয়াতে মাজত শৈশৱৰ কথাও আছে। শৈশৱ শেষ হ'ল ধূলিৰে উমলি, এনেকুৱা ধৰণৰ। তাৰপিছত আকৌ যে দৰাজনৰ লগত যাবগে, এনেকুৱা ধৰণৰ কথা। ইমান সুন্দৰকে আনিছে কথাখিনি। মই ভাবি নাপাওঁ যে এওঁ কেনেকে ইমান সুন্দৰকে মনৰ ভাৱ সুৰে সৈতে মিলাই পেলাই এওঁৰ আহিছিল। মই কিন্তু ছেকেণ্ড এজন ব্যক্তি এনেকুৱা লগ পোৱা নাই জানা ইন্দ্ৰজিৎ। মই আজি তোমাক কৈছো, ময়ো অলপ আৱেগিক হৈয়ে উঠিছো। আৰু এই গীতটি হামবেদীয়ে আকাশবাণী গুৱাহাটীৰ যুৱবাণী অনুষ্ঠানত গীতটি পৰিৱেশন কৰিছিল, আৰু তাই খুব নাম কৰিছিল। তাইও খুব সুন্দৰ গাইছিল। এতিয়া চৰ্চা আছে, কিন্তু এতিয়া অফিচৰ কামৰ মাজতহে চৰ্চা আছে, কিন্তু চৰ্চা ৰাখিছে কাৰণ সংগীত প্ৰেমী যে, সেইকাৰণে। হয়, আৰু এগৰাকী পিতৃ হিচাপে নিজৰ কন্যাক যে এদিন বিদায় দিব লাগিব, আনৰ ঘৰলৈ পঠিয়াব লাগিব, সেই কথাখিনি ভাবি, জীয়ৰীৰ শৈশৱকালটোৰ কথা ভাবি বা পৰৱৰ্তী সময়ত কি হ'ব, সেই সকলো চিন্তাৰে তেখেতে গীতটি লিখিছিল। বৰ মনত লাগি যোৱা কথা। হয়, আৰু আজি যদি হামবেদীয়ে শুনাই গীতটি, নিশ্চয় ভাল লাগিব আমাৰ। তেতিয়াহ'লে মই কবিদক বহুত ধন্যবাদ দিব লাগিব ইন্দ্ৰজিৎ। হয়, কওকচোন। কাৰণ যিদিনাৰ পৰা কভিডৰ বন্ধবোৰ আৰম্ভ হৈছে, লকডাউন কাইলৈৰ পৰা হ'ব। আজি দিল্লীত আছিলে হামবেদী, দিল্লীত ফ্লাইটৰ টিকেট কৰি যেনিবা পুনে আহি আমি একেলগে আছো আটাইকেইজন। মানে লকডাউনে আপোনালোক সকলোকে একেলগ কৰিলে? আমাক একেলগ কৰিলে, আৰু ভগৱানৰ কৃপাত তাই আমেৰিকান এক্সপ্ৰেছত কাম কৰে। তাই পাৰ্মিশ্যন আছে ঘৰৰ পৰা, ৱৰ্ক ফ্ৰম হোম, ঘৰৰ পৰাই কৰিব পাৰি কাম, ঘৰৰ পৰা কৰিব পাৰি বুলি। আৰু এতিয়ালৈকে সিমান দিনৰ পৰা আছেই তাইৰ লগত, আৰু কৰিও আছে। গতিকে ধন্যবাদৰ পাত্ৰ নহয় জানো, কোৱাচোন? কিছুমান যে বেয়া বস্তুৰ যে ভাল গুণো থাকে, সেইটোৱে প্ৰমাণ আচলতে। গতিকে আমি আশা কৰিছো আমাৰ ভাল দিনো উভতি আহিব, কিন্তু এইখিনি সময়তো আপোনাৰ পৰিয়ালটোক একেলগ কৰি ৰাখিছে, এইটো ভাল লাগিছে। খুৰীয়া পৰিয়াল এটি। আৰু হামবেদীৰ পৰা আমি গীতটি অলপ শুনি লওঁ। মই নিশ্চয় হামবেদী শুনালে ময়ো ভাল পাম আচলতে। এইটো সুযোগতে ময়ো শুনিম, আৰু শ্ৰোতা দৰ্শকেও শুনিব আৰু আশীৰ্বাদ কৰিব। খুব সুন্দৰ কথা। আজি আপোনাৰ সৈতে যি সুৰীয়া আলাপ, সঁচাকৈ ভাল লাগিছে। আপোনাৰ সুৰীয়া জীৱনটোৰ কথা শুনি থাকি ইমানেই ভাল লাগিছে যে আমাৰ আজিৰ খণ্ডটি সামৰিবলৈ মনেই যোৱা নাই। তথাপি দীঘলকৈ উৰণি এই গীতটিৰে আজিৰ আমি অনুষ্ঠানৰ সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী খণ্ডত আপোনাৰ সৈতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কেইটামান বিশেষ গীত তথা দ্বিজেন্দ্ৰ মোহন শৰ্মাই লিখা কেইটামান বিশেষ গীত, আৰু ভূপেন হাজৰিকাৰ সৈতেও আপুনি গীতত কণ্ঠদান কৰিছিল, সেই বিষয়েও বহুতো কথা পাতিবলগীয়া আছে। অহা খণ্ডত আপোনাক পুনৰ লগ পাম। আজিলৈ আমি বিদায় লৈছো। বাৰু ইন্দ্ৰজিৎ, ধন্যবাদ। দীঘলকৈ উৰণি নলবা মাজনীও, ও হৰিহে হোম জুই জ্বলিছে, চুৱাঐ ৰাম ৰাম, আখৈ তুলি দিছে চুৱাও, উৰণিয়ে চকুলো নাথাকেও, ও হৰিহে লগনো কলিলে, চুৱাঐ ৰাম
নিশা পোহৰিলে চোৱাও দীঘলকৈ পুৰণি নলবা মাজনীয় অহৰিহে হোম জুই জ্বলিছে চোৱাই ৰাম ৰাম আখৈ তুলি দিছে দীঘলকৈ উৰণি নলবা মাজনীয় অহৰিহে হোম জুই জ্বলিছে চোৱাই ৰাম ৰাম আখৈ তুলি দিছে উৰণিয়ে চকুৰ চকুলো নাথাকে অহৰিহে পোহৰিলে ধূলিৰে উমলি শৈশৱে হ'ল ধূলিৰে উমলি কৈশোৰ পখিলাৰ দৰে যৌৱন ফাগুনে সজালে পৰালে চকুলো সামৰি থোৱা সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় তথা শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।